স্বাগতম জনাই মই অভিলাষ আৰু পুৱাই লৈ আহিছো এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব আজি চৰকাৰী পকী ঘৰ আপোনাৰ নাম তালিকাত আছে নে নাই এতিয়াই পৰীক্ষা কৰক কিয়নো কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব চৰকাৰী পকী ঘৰ আৰু ৰাজ্যৰ 3,70,000 লোকে লাভ কৰিব এই পকী ঘৰ যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ এতিয়াই ফোন চেক কৰক আপোনাৰ মোবাইল নম্বৰলৈ এটা মেছেজ যাব নম্বৰ চেক কৰক আৰু এই খণ্ডৰ লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইম ইট বিগ ব্ৰেকিং হাজুনে আপুনি আজি ৰাজ্যৰ কেইবা লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰৰ ধন গতিকে আপোনাৰ কাৰণে পুৱাই ভাল খবৰ লৈ আহিছো আজি ৰাজ্যৰ লাখ লাখ লোকে পাব PMAY ঘৰৰ ধন গতিকে আপোনাৰ যদি কেঁচা ঘৰ আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ চিন্তাৰ কাৰণ নাই আজি লাভ কৰিব চৰকাৰী পকী ঘৰ কেৱল মাত্ৰ আপোনাৰ মোবাইল ফোনটো অন ৰাখক চেক কৰক মোবাইল ফোনটো 3,70,000 লোকৰ একাউণ্টত সোমাব লাখে লাখে টকা গতিকে আপুনি সাজু হওক চৰকাৰী পকী ঘৰ লাভৰ কাৰণে প্ৰতিটো পৰিয়ালে লাভ কৰিব 1ৰ পৰা 1.5 লাখ পৰ্যন্ত টকা তালিকাত আছে নে নাই আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব কেনেকৈ পৰীক্ষা কৰিব সকলো জনাম মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ পৰিয়াললৈ মুকলি কৰিব এই ধন গতিকে যদি আপুনি ধন নাপায় তেন্তে আপুনি অভিযোগো দিব পাৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকৰ একাউণ্টত সোমাব ধন প্ৰতিগৰাকী দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ ধন 3,70,000 নতুন হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ ধন নতুনকৈ 37,415 চৰকাৰী ঘৰৰ অধীনত ঘৰৰ আবণ্টন কৰা হৈছে আৰু বৰ্তমান সময়ত আজিৰ দিনটোত 3,70,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰৰ ধন এই 3,70,000 ভিতৰত আপুনি আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব তালিকাত চাওক আপোনাৰ নাম যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ পুৱাই ভাল খবৰ লৈ আহিছো কিয়নো 3,70,000 লোকক মুখ্যমন্ত্ৰীয়ে দিব চৰকাৰী ঘৰৰ ধন যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে চিন্তাৰ কাৰণ নাই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ যদি ধন লাভ নকৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব যদি আপুনি পূৰ্বতে আবেদন কৰিছিল এতিয়াও ঘৰ পোৱা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব অভিযোগৰ কাৰণে চৰকাৰে মুকলি কৰিছে নম্বৰ আৰু আজি পুৱাই চেক কৰক মোবাইল ফোনটো আপোনাৰ ৰেজিষ্টাৰ থকা মোবাইল নম্বৰটো এক্টিভ হৈ থকা মোবাইল নম্বৰটো পৰীক্ষা কৰক আৰু আপোনাৰ বেংক একাউণ্ট এক্টিভ কৰি ৰাখক সঘনাই পৰীক্ষা কৰক কিয়নো আজি লাখ লাখ লোকে লাভ কৰিব PMAY ঘৰৰ ধন প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বিকাশৰ ঘৰ লাভ কৰিব যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে প্ৰতিটো পৰিয়ালৰ কাৰণে ভাল খবৰ আপুনি লাভ কৰিব চৰকাৰী ঘৰ চিন্তাৰ কোনো কাৰণ নাই যে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব এই ধন যদি আপুনি এই পৰ্যন্ত ঘৰ পোৱা নাই তেন্তে আজি লাভ কৰিব ধন পুৱাই সকলোৰে একাউণ্টত সোমাব ধন বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে বুটাম টিপিব আৰু সকলোৱে লাভ কৰিব PMAY ঘৰৰ ধন কোনো ধৰণৰ দুৰ্নীতি নচলিব প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব এই ধন সকলো চালিজাৰি চোৱা হৈছে যদি আপোনাৰ কেঁচা ঘৰ আছে যদি আপুনি দৰিদ্ৰ তেতিয়াহে লাভ কৰিব গতিকে আপোনাৰ যদি কেঁচা ঘৰ আছে তেন্তে আপোনাৰ কাৰণে এই ভাল খবৰটো প্ৰতিগৰাকী লোকে সেভ কৰক খবৰটো আৰু বিলাই দিয়ক সকলোৰে মাজত কিয়নো আজি 3,70,000 লোকে লাভ কৰিব চৰকাৰী ঘৰৰ ধন আৰু মাত্ৰ কেইটামান ক্ষণ আৰু কিছু সময় পিছতে আপোনাৰ মোবাইললৈ এটা মেছেজ যাব আৰু সেই মেছেজটোতে উল্লেখ থাকিব আপুনি লাভ কৰিছে চৰকাৰী ঘৰৰ ধন 1ৰ পৰা 1.5 লাখ টকা পৰ্যন্ত আপুনি লাভ কৰিব ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছিল ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ ধন গতিকে চিন্তাৰ কোনো কাৰণ নাই যদি আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ 3,70,000 হিতাধিকাৰীয়ে লাভ কৰিব এই ধন আপোনাৰ নাম আছে নে তালিকাত আপুনি চাব পাৰিব PMAY অফিচিয়েল ৱেবছাইটলৈ যাওক তাত তালিকা পৰীক্ষা কৰক যদি আপোনাৰ নাম আছে তেন্তে আপুনি নিশ্চয়কৈ লাভ কৰিব 1ৰ পৰা 1.5 লাখ টকা চিন্তাৰ কাৰণ নাই চৰকাৰে পোনপটীয়াকৈ আপোনাক এই ধন দিব আৰু আপুনি সাজিব পাৰিব পকী ঘৰ ইটা কিনিবলৈ চিন্তা নাই চৰকাৰে পইচা দিব সিমেন্ট কিনাৰ টকা চৰকাৰে দিব বালিৰ খৰচ চৰকাৰে দিব সকলো খৰচ চৰকাৰে দিব আপুনি কেৱল আপোনাৰ মোবাইলটো এক্টিভ ৰাখক আপোনাৰ ফোন নম্বৰটো এক্টিভ ৰাখক আৰু কিছু সময় পিছতে আপোনাৰ একাউণ্টত সোমাব লাখে লাখে টকা
ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ কাৰণে ভাল খবৰ, ইতিবাচক খবৰ, সুখবৰ পুৱাই লৈ আহিছোঁ। কিয়নো কিছু সময় পিছতেই মুখ্যমন্ত্ৰীয়ে বকুৰ পৰা বুটাম টিপিব আৰু সকলোলৈকে মুকলি কৰিব চৰকাৰী ঘৰৰ ধন। বিভিন্ন সময়ত দুৰ্নীতি কৰি আহিছিলে একাংশ লোকে, জীৱিকা সখীয়েই হওক, গাঁও পঞ্চায়তৰ সভাপতিয়েই হওক, কিন্তু বৰ্তমান সময়ত চৰকাৰ কঠোৰ হৈছে। চৰকাৰে স্পষ্টকৈ কৈছিলে যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, জেল পৰ্যন্ত যাব পাৰে জীৱিকা সখী আৰু গাঁও পঞ্চায়তৰ সভাপতি। গতিকে যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে চিন্তাৰ কাৰণ নাই, আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ কাৰণে ভাল খবৰ, আপুনি এতিয়াও যদি ধন লাভ কৰা নাই তেন্তে মোবাইল চেক কৰক, আপোনাৰ ফোন নাম্বাৰটো চেক কৰক, বেংকৰ পৰা এটা মেছেজ আহিব যে আপোনাৰ একাউণ্টত সোমাইছে চৰকাৰী ঘৰৰ ধন, আৰু তাৰ পিছতে আপুনি লাভ কৰিব 1 পৰা 1.5 লাখ টকা পৰ্যন্ত, আৰু আপুনি সেই ধৰণেৰে ঘৰ বনাব পাৰিব। আৰু কিছু সময় পিছতে বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে এই ধন মুকলি কৰিব, আৰু প্ৰতিগৰাকী লোকৰ কাৰণে ভাল খবৰ, সাজু হওক আপুনি। যদি কিবা কাম আছে তেন্তে এতিয়াই কৰি লওক, কিয়নো কিছু সময় পিছতে আপুনি লাভ কৰিব লাখে লাখে টকা, আপোনাৰ একাউণ্টত সোমাব কেইবা লাখ টকা, আপুনি চৰকাৰী ঘৰৰ ধন লাভ কৰিব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ কাৰণে ভাল খবৰ, ইতিবাচক খবৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ধন, আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব এই ধন, আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰৰ ধন। গতিকে চিন্তাৰ কোনো কাৰণ নাই, চিন্তাৰ কোনো কাৰণ নাই। আৰু মাত্ৰ কেইটামান খন কিছু সময় পিছতেই আপোনাৰ একাউণ্টত সোমাব 1.5 লাখকৈ টকা, আপুনি সেই ধৰণেৰে ঘৰ বনাব পাৰিব। যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপোনাৰ কাৰণে চিন্তাৰ কাৰণ নাই, আপোনাৰ একাউণ্টত সোমাব 1.5 লাখ পৰ্যন্ত টকা। গতিকে আপুনি যদি ঘৰ পোৱা নাই তেন্তে আপুনি অভিযোগো দিব পাৰিব। অভিযোগৰ কাৰণে চৰকাৰে ফোন নম্বৰ মুকলি কৰিছে, কিন্তু বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছিলে যে বহু প্ৰকৃত হিতাধিকাৰীয়ে ধন লাভ কৰা নাই। যদি আপোনাৰ কেঁচা ঘৰ আছে, এই পৰ্যন্ত আপুনি চৰকাৰী পকী ঘৰ পোৱা নাই, তেন্তে আপুনি অভিযোগ দিব পাৰিব। অভিযোগৰ কাৰণে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ, আৰু অভিযোগ দিলেই আপোনাৰ ঘৰলৈ আহিব জীৱিকা সখী আৰু জিঅ' টেগিং কৰিব, আৰু তাৰ পিছতেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। চিন্তাৰ কাৰণ নাই, প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। আপোনাৰ কেঁচা ঘৰ থাকিলেই হৈছে, কেঁচা ঘৰ থাকিলেই আপুনি লাভ কৰিব পকী ঘৰ। মাত্ৰ কেইটামান কাম কৰিব লাগিব, সেইকেইটা কাম কৰিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰৰ ধন, আৰু আপোনাৰো থাকিব এটা পকী ঘৰ। কেঁচা ঘৰত থকাৰ প্ৰয়োজন নাই, সকলোৱে ৰাজ্যৰ প্ৰতিগৰাকী লোকে থাকিব পাৰিব পকী ঘৰত। চৰকাৰে পকী ঘৰ দি আছে, আপুনি কেৱল আবেদন কৰিব লাগে। আবেদন কৰিলেই আপুনি লাভ কৰিব 1 পৰা 1.5 লাখকৈ টকা প্ৰথম কিস্তি, আৰু তাৰ পিছত লাভ কৰিব বাকী কিস্তি। কিন্তু প্ৰথম কিস্তি আপুনি 1 পৰা 1.5 লাখ টকা লাভ কৰিব, আৰু সেই ধৰণেৰে আপুনি ঘৰ বনাব পাৰিব। গতিকে আপোনাৰ কাৰণে ভাল খবৰ, যদি আপুনি এতিয়াও ধন লাভ কৰা নাই তেন্তে অভিযোগ দিব পাৰিব, আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীয়ে বুটাম টিপিব, আৰু বুটাম টিপাৰ লগে লগে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে চিন্তাৰ কাৰণ নাই, আপুনি যদি প্ৰকৃত হিতাধিকাৰী তেন্তে এই বাতৰিটো ছেভ কৰক, শ্বেয়াৰ কৰক। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ কাৰণে ভাল খবৰ, আপোনাৰ এটা শ্বেয়াৰে দৰিদ্ৰ পৰিয়ালৰ বহু লাভান্বিত কৰিব পাৰে। গতিকে আপোনাৰ কাৰণে ভাল খবৰ, আপোনাৰ ওচৰ চুবুৰীয়াৰ কাৰণে ভাল খবৰ। সকলোকে বাতৰিটো দিয়ক, কিয়নো আজি ৰাজ্যৰ 3,70,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। বহু সময়ত অভিযোগ উত্থাপন হৈ আছিলে যে প্ৰকৃত হিতাধিকাৰীসকলে চৰকাৰী পকী ঘৰ পোৱা নাই, কিন্তু ৰাজ্য চৰকাৰ কঠোৰ হৈছে। ৰাজ্য চৰকাৰে কেৱল কেঁচা ঘৰ থকাসকলকহে দিছে পকী ঘৰ। যদি আপোনাৰ কেঁচা ঘৰ আছে তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। চিন্তাৰ কাৰণ নাই, আপুনি কেৱল কেইটামান কাম কৰিব লাগিব, সেইকেইটা কাম কৰিলে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু যদি আজি আপুনি ধন লাভ নকৰে তেন্তে আপুনি অভিযোগ দিব পাৰিব কিয় ধন লাভ কৰা নাই। আপুনি যদি প্ৰকৃত হিতাধিকাৰী তেন্তে যদি ধন লাভ কৰা নাই তেন্তে আপুনি অভিযোগ দিব পাৰিব। অভিযোগৰ ভিত্তিত আপুনি কিয় বঞ্চিত হ'ল চৰকাৰী পকী ঘৰৰ পৰা, সেই ক্ষেত্ৰত লোৱা হ'ব বিহিত ব্যৱস্থা। যদি জীৱিকা সখীয়ে দুৰ্নীতি কৰিছে তেন্তে জীৱিকা সখীক গ্ৰেপ্তাৰ কৰিব পাৰে, গাঁও পঞ্চায়তৰ সভাপতি পৰ্যন্ত জেল যাব পাৰে। গতিকে
আপোনাৰ যদি কেঁচা ঘৰ আছে তেন্তে আপুনি চৰকাৰী পকীঘৰৰ যোগ্য আপুনি লাভ কৰিব 1 ৰ পৰা 1.5 লাখ টকা পৰ্যন্ত যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে পঞ্চায়ত অফিচ যাওক অভিযোগ দিয়ক চৰকাৰে স্পষ্টকৈ কৈছে কেঁচা ঘৰ থকা প্ৰতিগৰাকী লোকে লাভ কৰিব চৰকাৰী পকীঘৰ ইয়াত দুৰ্নীতি নচলিব কোনো ধৰণৰ ভুৱা হিতাধিকাৰীৰ নাম আহিব নালাগিব আৰু এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি মন্তব্য আগবঢ়াইছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিম মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে ৩৭,৪১৫টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি ৯ তাৰিখে আমি ১২,০০০ আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ৯ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম আৰু সেই ভিতৰত আমাৰ 12,000 আমাৰ শ্ৰীভূমিৰ মানুহে লাভ কৰিব অৰ্থাৎ পূৰ্বৰ যি আমাৰ ৩৭,০০০ আৰু যদি 12,000 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় ৩৯,000 মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব ইয়াৰ পিছতো যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ যিমানৰ কেঁচা ঘৰ আছে আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ কাৰোবাৰ হয়তো পকী ঘৰ আছে কাষত হয়তো এটা ঘৰ আছে কোনোবা হয়তো ৰখীয়া থাকে কোনোবা ঘৰৰ বেলেগ মানুহ থাকে সেইটো কেঁচা ঘৰ সেইটো দেখালে নহ'ব প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰ থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমিৰ পৰিয়ালে আগন্তুক দিনৰ গৃহ আবণ্টন পাব আৰু মই আশা ৰাখিছোঁ যে ৯ তাৰিখে যি আমি আবণ্টন দিম এই আমাৰ ১২,০০০ মানুহক তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ কৰে তাৰ কাৰণে মই পঞ্চায়তৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধি লগতে আমাৰ বিধানসভাৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে আমাৰ PNRD বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকলকো আহ্বান জনাইছোঁ যে এই দুখীয়াসকলৰ ঘৰ যাতে অতি সোনকালে যাতে তেওঁলোকে যাতে সম্পূৰ্ণ কৰে আৰু এনেকুৱাকৈ আমি দেখিছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত ইতিমধ্যে আমি এই যে আমি ৪৯,০০০ মানুহক যিটো ঘৰ দিয়াৰ বাবদ আমাৰ খৰচ হ'বগৈ আমাৰ ৭১০ কোটি টকা ৭১০ কোটি টকা আমাৰ খৰচ হ'ব আৰু ইতিমধ্যে তাৰ ভিতৰত ইতিমধ্যে প্ৰায় ৫০০ কোটি টকা ইতিমধ্যে খৰচ কৰিছোঁ গতিকে শ্ৰীভূমি জিলাৰ মানুহৰ কাৰণে ৭১০ কোটি টকা অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে খৰচ কৰা হৈছেগৈ মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে ৩৭,৪১৫টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি ৯ তাৰিখে আমি ১২,০০০ আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অৰ্থাৎ ৯ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা